हेलो नमस्कार बंधु बान्धवीসকল কেনে আছে আপোনালোকে হৈ গ'ল আমি 2 দিন 3 দিন মান হৈ গ'ল আজি কথা পাতা মানে ইম্পৰ্টেন্ট আপডেট আপোনালোকৰ কাৰণে আনিলো আপডেটখিনি ভালকে বুজি ল'ব ঠিক আছে এটা কি আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এটা আপডেট আহিছে যেনেকৈ আমি ৰিজাৰ্ভেশ্যন পাইছিলো যেনেকৈ ওবিসি হৈ গ'ল এসসি হৈ গ'ল এসটি হৈ গ'ল এসটি প্লেন এসটি হিলছ সকলোৰ কাৰণে যেনেকৈ ৰিজাৰ্ভেশ্যন আছিল আগতেও ৰিজাৰ্ভেশ্যন আছিল এতিয়াও ৰিজাৰ্ভেশ্যন আছিল এইবোৰ এতিয়া ৰিলেক্সেশ্যনটো নাইকিয়া কৰি দিছে এতিয়া আপোনালোকক সকলোকে কৈ দিও যে এইটো ৰিলেক্সেশ্যন কাৰ নাইকিয়া কৰিছে যেনেকৈ জেনাৰেল কোটাৰ জনে আছে সকলোৰ জেনাৰেল কোটা জেনাৰেল থাকি যাব আৰু যেনেকৈ ওবিসি এসসি এসটি তিনটাৰ যোনটো কোটাৰ হয় মানে কাষ্টৰ হয় এইখিনিৰ কথা মই বুজাই দিম এইখিনিত কি কৰিব দিছে এতিয়া আপোনালোকৰ এসসি হৈ গ'ল এসটি হৈ গ'ল ওবিসি হৈ গ'ল সকলোৰ কথা যেনেকৈ আমি অসম পুলিচত কি কৰিছিলো এপ্লাই কৰিছিলো ঠিক আছে অসম পুলিচত আমাৰ ভ্যাকেন্সি ওলাইছে ওবিসিৰ ভ্যাকেন্সি ওলাইছে 400 জেনাৰেলৰ ভ্যাকেন্সি ওলাইছে 800 এসসিৰ ওলাইছে 300 এসসি এসটি হিলছ আৰু প্লেনৰ মিলাই কিনি আমাৰ ওলাইছে 400 সামথিং মান ওলাইছে এতিয়া যেনেকৈ আমি ওবিসি এপ্লাই কৰিছো ওবিসিৰ হৈতে এপ্লাই কৰিছো সো আমাৰ ওবিসি কাষ্ট সাৰ্টিফিকেট আছে এসসি হৈতে এপ্লাই কৰিছো সো এসসিৰ কাষ্ট সাৰ্টিফিকেট আছে এসটি হৈতে যদি এপ্লাই কৰিছো এসটি এচৰ বা প্লেনৰ কাষ্ট সাৰ্টিফিকেট আছে সকলোৰ তাত আৰু যেনে এপ্লাই কৰিছে সকলোৱে এইমানখিনি পোষ্টতে যেনেকৈ চাকৰি পাব মানে কোনোবা যদি মাৰ্কছখিনি বেছি পাই গ'ল এনেকা ডাউট থাকে যে অসম পুলিচত মই এপ্লাই কৰিছো এতিয়াও মই এটা ভিডিও ধুনিয়াকে বনাই দিম যে এটো এপ্লিকেবল হ'ব নে নহব অসম পুলিচৰ লৰা ছোৱালীৰ কাৰণে মই এটো ধুনিয়াকে বুজাই দিম ঠিক আছে এতিয়া এটো বুজি লওক যে আমি কি কৰিব কাৰণে এটো ভিডিওটো আপলোড দিম এটো চাওক এতিয়া আপডেটটো আছিল এনেকা যে সুপ্ৰিম কোৰ্টে এটো জাস্ট অৰ্ডাৰ পাস কৰিছে ঠিক আছে আমাৰ সুপ্ৰিম কোৰ্টে কি কৰিছে এটো জাস্ট অৰ্ডাৰ পাস হৈছে এটো অৰ্ডাৰ মানে আপোনালোকৰ কম হৈ গ'ল 2013 ৰ পৰা নে 15 ৰ পৰা কিবা এটা কুৱেৰি মানে ৰেজ কৰা হৈছিল সুপ্ৰিম কোৰ্টত এটো কুৱেৰি ৰেজ কৰা কাৰণে কি হৈছে এটো ইমান দিনৰ লৈকে মানে কেছটো চলি আছিল মানে মুঠতে কেদিনমান আগতে আপোনালোকৰ হেৰি ক্লিয়াৰ হৈ গ'ল যে সুপ্ৰিম কোৰ্টে এটো অৰ্ডাৰ দিলে যে নাই আমাৰ যেনেকৈ জেনাৰেল কাষ্টৰ লৰা আছে সেম ওবিসি এসসি এসটি সবে সেম থাকিব লাগিব মানে আগতে কি হৈছিল যে ওবিসি কাষ্টৰ মানে যেনেকৈ আমি শিলঙত বা এনেকা ট্ৰাইবেল এৰিয়া বা মাইনৰিটিজ এৰিয়া বা এনেকা ৰিমোট সেন্সিং এৰিয়াত যাওঁ তাতে মানে বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী থাকে আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালী মানে কি এসটি বেছিভাগ এসসি আৰু এসটি থাকে তাতে কি হয় জেনাৰেল মানে এপ্লাই কৰিলে কি হয় পোষ্ট মানে চাকৰিটো পাই যায় আজিকালি মানে সেম তেনেকে নামত মানে কি হ'ব ট্ৰাইবেল মানুহে থাকে কিন্তু অলপ ৰিচ ফ্যামিলিৰ পৰা বিলং কৰে তেতিয়া মানে কি কৰে এন্তে এপ্লাই কৰিলেও কি হ'ব এসসি হে ডিনোট হ'ব এসসি বা এসটি হে ডিনোট হ'ব আৰু এন্তেও মানে ধুনিয়াকৈ যদি অলপমান পঢ়ি দিলে চাকৰিটো পাই যায় মোৰ কথা নিজৰ কথা কৈছো যেতিয়া মই আইআইটি জেডব্লিউ এডভান্স দিছিলো মেইনছ দিছিলো তেতিয়া হেৰি হৈছিল তেতিয়া মোৰ আহিছিল 105 ঠিক আছে আৰু মোৰ এটা লগৰজন আছিল তাৰ নাম মাৰ্কস আহিছিল 46 ঠিক আছে মোৰ 105 আহি কিনি মোৰ নামটো মোৰ নিজৰ নামটো আহা নাই আৰু তাৰ 46 পাই কিনি তাৰ নামটো আহি গ'ল সো ডিফাৰেন্স বিটুইন আমি কাষ্ট ৰিজাৰ্ভেশ্যনৰ কথা মই ক'ব বিচাৰিছো যেতিয়া মোৰ ওবিসিৰ পৰা এসটি লৰাটো এসটি আছিল এসটি হিলৰ আছিল তাৰ পৰা ইমান গ্যাপ চাইছে নে আপুনি সো এটো গ্যাপটো কেনেকৈ মেনেজ কৰিব ইমান দিনৰ পৰা কেছটো চলি আছিল আৰু এবাৰ ক্লিয়াৰ হৈ গ'ল যেনেকৈ জেনাৰেলৰ কাষ্টৰ লৰা পোষ্টৰ যিমানখিনি থাকিব জেনাৰেল লৰাহে পাব ওবিসি যিমানখিনি পোষ্ট থাকিব ওবিসি লৰাহে পাব এসসি পোষ্টৰ লৰা যেনেকৈ বেছি পাক বা কম পাই যাওক যেনেকৈ ওবিসি কম পাইছে এসসিত খমাই যাম নাই বেছি পাই গ'লো জেনাৰেলত খমাই যাম নাই এনেকা সিস্টেমটো নাইকিয়া আছে এতিয়া আমাৰ অসম পুলিচৰ কথা মই আপোনালোকক ধুনিয়াকৈ বুজাই দিম যে অসম পুলিচ এডিআৰই আৰু যিমান আমাৰ অসম গভৰ্নমেন্টৰ চাকৰি আছে চাকৰিত মানে এটো কেনেকৈ এপ্লাই হ'ব ভালকে বুজি ল'ব এটো ভিডিওত আৰু যদি নতুনকৈ ভিডিওৰ চেনেলটো যদি ফাৰ্স্ট টাইম ভিজিট কৰিছে আমাৰ ভিডিওটো একদম একিউৰেট আৰু অথেন্টিক হয় সো ভিডিও চেনেলখন সাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব লগ পাম নেক্সট ভিডিওত টিল দেন বাই